নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত পান কাৰ্ডক লৈ বহুতো নিয়ম চেঞ্জ কৰিছে। মই ইয়াৰ পূৰ্বে আপোনালোকক জনাইছোঁ ছেপ্টেম্বৰ মাহ যেতিয়াই সোমাইছিলে, ছেপ্টেম্বৰ মাহ সোমোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত পান কাৰ্ডক লৈ যথেষ্ট নিয়ম চেঞ্জ কৰিছিলে আৰু যিবিলাকৰ বিষয়ে মই আপোনালোকক অৱগত কৰোৱাইছিলোঁ। এতিয়া আপোনালোকে যদিহে ভিডিঅ'টো চাইছিলে নিশ্চয়কৈ জানে আৰু যিসকলে নাই চোৱা তেওঁলোকে নাজানিব। তাৰে ভিতৰত এটা সৰুকৈ থুলমূলকৈ জনাই থৈ যাওঁ, এটা বৃহৎ নিয়ম চেঞ্জ কৰিছিলে। এজন ব্যক্তিয়ে দুখন পান কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব। কিবা কাৰণত যদি এজন ব্যক্তিয়ে দুখন পান কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে শীঘ্ৰেই তেখেতে এখন পান কাৰ্ড ছাৰেণ্ডাৰ কৰিব লাগিব, এখন পান কাৰ্ডহে ব্যৱহাৰ কৰিব লাগিব। আৰু যদি তেখেতে জানি বুজি দুখন পান কাৰ্ড ব্যৱহাৰ কৰি আছে তেন্তে তেখেতৰ ওপৰত জৰিমনা হ'ব আৰু জৰিমনা 10,000 টকাৰ পৰা আৰম্ভ হ'ব। ডিপেণ্ড কৰিব তেখেতে সেই পান কাৰ্ডখন কেনেকুৱা ধৰণৰ 2 নম্বৰী কামত ব্যৱহাৰ কৰিছিলে। তেখেতে বোলে কোটি টকীয়া কেলেংকাৰীৰ ক্ষেত্ৰত সেই পান কাৰ্ডখন ব্যৱহাৰ কৰিছিলে তেনেহ'লে কোটি টকাৰে ফাইন হ'ব আৰু সেই হিচাপত তেখেতৰ জেইল হ'ব। আৰু তেখেতে বোলে এনেই আৰু নজনাকৈ তেখেতে ব্যৱহাৰ কৰি আছিলে সৰ্বসাধাৰণ মানুহ, 10,000 টকাৰ ফাইন হ'ব। গতিকে ডিপেণ্ড কৰে পান কাৰ্ডটো ক'ত ব্যৱহাৰ কৰিছিলে, কিমান কোটি টকীয়া কেলেংকাৰী কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলে, সেই অনুপাতে সেই কোটি টকাৰে ফাইন লগোৱা হ'ব। তো বন্ধু বান্ধৱীসকল, এতিয়া বহুতে হয়তো ক'ব যে কেনেকৈ গম পাব এজন মানুহৰ নামত কেইখন পান কাৰ্ড আছে। এইটো এটা সঁচা কথা হয়। কেনেকৈ গম পাব এজন মানুহৰ নামত কেইখন পান কাৰ্ড আছে? কাৰণ আপোনাৰ নামত কেইখন পান কাৰ্ড আছে কোনে গম পাব? মোৰ নামত কেইখন পান কাৰ্ড আছে কেনেকৈ গম পাব? ধৰি লওক এখন পান কাৰ্ড মই আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখিলোঁ, এখন মনে ব্যৱহাৰ কৰি আছোঁ, কেনেকৈ গম পাব? সেইটো এটা ডাঙৰ প্ৰশ্ন, কিন্তু সেই প্ৰশ্নৰ উত্তৰ এতিয়া আহি গৈছে। এতিয়া ছাৰ্ভে চলোৱা হৈছে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইনকম টেক্স ডিপাৰ্টমেণ্টে ছাৰ্ভে চলাইছে আৰু সেই ছাৰ্ভেত যাৰ ওচৰতে দুখন পান কাৰ্ড পাইছে তাৰ মুঠৰ ওপৰত নিস্তাৰ নাই। খবৰ লোৱা অনুসৰি ইনকম টেক্স ডিপাৰ্টমেণ্টে এতিয়া ছাৰ্ভে চলাইছে গৌৰখপুৰ, লক্ষ্ণৌ আৰু বাৰাণসী। গৌৰখপুৰ, লক্ষ্ণৌ আৰু বাৰাণসীত এতিয়ালৈকে বহু পান কাৰ্ড তেনেকুৱা জব্দ কৰিছে। মানে দুখন পান কাৰ্ড ব্যৱহাৰ কৰি থকা এনেকুৱা পান কাৰ্ড বহুতো বৰ্তমান সময়ত জব্দ কৰিছে। আৰু যিবিলাক পান কাৰ্ড নেকি মই কোৱাৰ ধৰণেৰে বিভিন্ন বেআইনী কামত ব্যৱহাৰ কৰিছিলে। কাৰণ অৰিজিনেল পান কাৰ্ডখনেৰে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ভয় কৰে, ডুপ্লিকেট পান কাৰ্ডখন দি তেওঁলোকে ব্যৱহাৰ কৰি আছে। এইটো নহয় যে সেইখন আৰু কম্পিউটাৰত বনাই ল'লে ডুপ্লিকেট, তেনেকুৱা ডুপ্লিকেট নহয়। ডুপ্লিকেটটো এনেকুৱা ধৰণৰ তেওঁলোকে ডকুমেণ্ট ইফাল সিফাল কৰি আয়কৰ বিভাগৰ ফালৰ পৰাই দুখনকৈ পান কাৰ্ড লৈ আছিলে আৰু তেওঁলোকৰ ওপৰত এতিয়া একশ্যন ল'ব আয়কৰ বিভাগে। গতিকে আপোনাৰ তাতো কোনদিনাখনে আয়কৰ বিভাগে আহি ছাৰ্ভে চলাই দিব পাৰে। ছাৰ্ভে এনেকুৱা নহয় যে আপোনাৰ ঘৰত আহি ছাৰ্ভে কৰিব, তো সেইটো বেলেগ এটা ছিষ্টেম আছে, তেওঁলোকে ছাৰ্ভে কৰিব আৰু সেই অনুপাতে যদি আপোনাৰ কেনেবাকৈ লিংক পাই যায় দুখন পান কাৰ্ড থকা তেনেহ'লে আপোনাৰতো নিষ্ঠা নাই, আপুনিতো ফাইন ভৰিবই লাগিব, আপুনিতো জেলত যাবই লাগিব। গতিকে আপোনাৰ ওচৰত যদি দুখন পান কাৰ্ড আছে সময় থাকোঁতে এখন ছাৰেণ্ডাৰ কৰি দিয়ক, এখন ব্যৱহাৰ কৰি থাকক। এতিয়া কি হয়, এনেকুৱা হয় বহু মানুহ এনেকুৱা থাকে এখন পান কাৰ্ড বোলে আমুকত ইউজ কৰি আছে, এখন আমুকতে ইউজ কৰি আছে, তো সেই ডাটাবিলাক কম্বাইন কৰি চাব যে এই মানুহজনে কেইখন পান কাৰ্ড ইউজ কৰি আছে। আজিকালি এনেকুৱা হয় মানুহৰ নামটো মাৰি দিয়াৰ লগে লগে পান কাৰ্ডৰ ডিটেইলছ ওলাই যায়, নামটো আৰু ডেট অফ বাৰ্থটো মাৰি দিয়াৰ লগে লগে পান কাৰ্ডৰ ডিটেইলছ ওলাই যায়। আপুনি চাবচোন কিছুমান ৱেবছাইট আছে তাত আপুনি পান কাৰ্ডৰ নাম্বাৰটোও দিব নালাগে, আপোনাৰ নামটো দিব আৰু লগতে আপোনাৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ লিখিব, তো পান কাৰ্ডৰ নাম্বাৰটো অট'মেটিকলি ওলাই যায়। ঠিক তেনেকুৱা হ'ব। তো আপোনাৰ নামত দুখন পান কাৰ্ড ওলাই গ'ল, ছেটআপ ইণ্ডিয়া লিমিটেড, আপুনিতো ফচি গ'ল ভাই। তো গতিকে সময় থাকোঁতে দুখন পান কাৰ্ড যদি আছে এখন ছাৰেণ্ডাৰ কৰক। তো আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয়।